তো আমবাৰীৰ প্ৰতীত ভৌমিকৰ মৃত্যুত আমি আমবাৰীবাসী ৰাইজে শোক প্ৰকাশ কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা প্ৰকাশ কৰিছোঁ আৰু আন্তৰিকভাৱে সমূহ ৰাইজক আমি ধন্যবাদ জনাইছোঁ। আজি আমি ইয়াৰ জৰিয়তে এই মেছেজ অসমবাসীলৈ দিব বিচাৰিছোঁ যে হিন্দু মুছলমান বুলি কোনো কথা নাই। যিজন মৰিছে তেওঁ প্ৰয়াত, মৃত্যু ব্যক্তিৰ হকে আমাৰ আমবাৰীৰ সমূহ ৰাইজে হাতে কামে লাগি তেওঁৰ সৎকাৰ কৰিবলৈ আমি আগবাঢ়িছোঁ। আমি আশা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, প্ৰতীত ভৌমিক যেন স্বৰ্গবাসী হয়। আপোনাৰ নামটো? মোৰ নাম অমৰ আলী। আমাৰ আমবাৰী গাঁৱৰ স্থানীয় ব্যক্তি সুধাংশু ভৌমিকৰ তৃতীয় পুত্ৰ প্ৰতীত ভৌমিকৰ দেহাৱসান হয় আৰু সেই দেহাৱসানৰ প্ৰাক মুহূৰ্তত আমি আমবাৰী গাঁৱৰ সমূহীয়া ৰাইজ, হিন্দু মুছলিম আমি আটাই একেলগে বসবাস কৰি আছোঁ। দীৰ্ঘদিনৰ পৰা আমি ইয়াতে জন্মগ্ৰহণ কৰিছোঁ, মোৰো জন্ম ইয়াতে। আৰু দুয়ো সমাজৰ আজি যৌথ উদ্যোগত আমি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ আগবাঢ়িছোঁ। তেওঁৰ আত্মাৰ সদ্গতি হওক এই কামনা আমি কৰিছোঁ। এতিয়া কেইঘৰ হিন্দু ঘৰ আছে? 12 ঘৰমান, 12 ঘৰ হিন্দু মানুহ আছে আৰু 2000ৰো ওপৰত মুছলিম সম্প্ৰদায়ৰ মানুহ আছে। কিন্তু আমি 12 ঘৰে আজিলৈ অনুভৱ কৰি পোৱা নাই যে আমি ইয়াতে সংখ্যা তেনেই তাকৰ। আমিও সেই 2000 মানুহকে সুখে দুখে সদায় লগ পাওঁ। সিহঁত আমাৰ সৈতে এনাজৰীৰ বান্ধোনেৰে বান্ধ খাই আছে আৰু ভৱিষ্যতলৈ থাকিব বুলি মোৰ দৃঢ় বিশ্বাস। আমবাৰী গাঁও, আমবাৰী পোষ্ট অফিচ আমবাৰী, থানা অভয়পুৰী, জিলা বঙাইগাঁও। নমস্কাৰ, মোৰ নাম আবুল কালাম আজাদ, মোৰ গাঁও টিলাপাৰা। আৰু আজি যিজন ব্যক্তি ইয়াতে উপস্থিত হৈছে এইখন ঘৰৰ ব্যক্তি প্ৰতীত তেখেতে ইন্তেকাল হৈছে। তেখেত এইখন সমাজৰ এজন হিন্দু পৰিয়ালৰ ব্যক্তি যদিও আমি কেতিয়াও তেনেকুৱা মনোভাৱত ৰখা নাই। আমাৰ এইখন অঞ্চলৰ আমবাৰী, টিলাপাৰা, পাৰাশ্বৰ, পাহাৰতলী আদি কৰি যিখন গাঁও, সেইখন গাঁও আছে, সকলো গাঁৱৰ লগত এইখন পৰিয়ালে একেলগে আমি বসবাস কৰিছোঁ। সকলো সমস্যাৰ লগত একেলগে সহমত আগবাঢ়িছোঁ, বিভিন্ন সমস্যাত একেলগে আগবাঢ়ি গৈছোঁ। আমি এইখন পৰিয়ালৰ লগত সকলোৱে একেলগে থাকিছোঁ। আমাৰ এই পৰিয়ালৰ লগত প্ৰতিখন মুছলিম পৰিয়ালৰ লগত হৃদয়ত বহি থাকিব। তেখেতসকলৰ পৰিয়ালৰ কাম কাজ আমাৰ আমবাৰীবাসীৰ মনত সঁচাকৈ এটা সাজ বহি ৰাখিছে। আৰু তেখেত বিশেষকৈ যিজন ব্যক্তি ইন্তেকাল হ'ল, তেখেতৰ কাম কাজ আমি সদায় মনত ৰাখিম। আৰু তেখেতৰ মৃত্যু যিহেতু কাম্য হ'বই, কিন্তু আমি আশা কৰা নাছিলোঁ ইমান কম সময়ত তেখেতৰ মৃত্যু হ'ব বুলি। আৰু তেখেতৰ মৃত্যুৰ খবৰটো পাই আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। আৰু তেখেতৰ মৃত্যুত তেখেতৰ আত্মা যাতে সদ্গতি লাভ কৰে, সহগামী হয়, এইখিনি কামনা কৰিয়েই লগতে আমাৰ এই অঞ্চলৰ বা বিশেষকৈ আমাৰ যিটো সামাজিক ব্যৱস্থা বৰ্তমান যিটো হৈ আছে হিন্দু মুছলিম, সেই ভাৱটো যাতে আমাৰ ইয়াত প্ৰভাৱ নপৰে বা পৰাও নাই, ভৱিষ্যতে নপৰে, তাৰ কামনা কৰি মই এইখিনি কৰি মোৰ বক্তব্য। ধন্যবাদ।